মুহূৰ্তত আমালৈ আহিছে এটা ব্ৰেকিং নিউজ। তেজপুৰৰ কলিবাৰী দিগ বাংলোৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দুটাকৈ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ ফলত সৃষ্টি হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। লক্ষ্মী দাস নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ চিলিণ্ডাৰৰ পৰা এই জুইৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে। জুইত সম্পূৰ্ণভাৱে ভস্মীভূত হৈছে বাসগৃহ আৰু যা গৈছে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি। দৰ্শকসকলৰ জ্ঞাতাৰ্থে পুনৰবাৰ জনাইছোঁ, তেজপুৰৰ কলিবাৰী দিগ বাংলোৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দুটাকৈ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ ফলত সৃষ্টি হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। লক্ষ্মী দাস নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ চিলিণ্ডাৰ ব্লাষ্ট হোৱাৰ ফলত এই জুইৰ সূত্ৰপাত হৈছে বুলি জানিব পৰা গৈছে।